নুমলীগড়ত আবতৰীয়া দেৱালী উদযাপন অসম বিধানসভাৰ সদনত চাহ জনগোষ্ঠীৰ ভূমিপট্টাৰ আইন গৃহীত হোৱা খবৰত উৎফুল্লিত চাহ জনগোষ্ঠীয় লোক নুমলীগড় চাহ বাগিচাৰ আমোদালয়ত ৰাজ্যে একেলগে বহি কেবিনেটৰ আলোচনা চালে পৰ্দাত অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদান ঘোষণাই ৰাজ্যক উৎফুল্লিত কৰিছে। গোলাঘাট চাহ মৰ্চাৰ সভাপতি মনোজ কুৰ্মী মুহুৰা মণ্ডল বিজেপিৰ কৰ্মকৰ্তাৰ লগতে চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰাজ্যৰ সৈতে ঐতিহাসিক সিদ্ধান্তৰ দৃশ্য একেলগে পৰ্দাত উপভোগ কৰে। ইপিনে সন্ধিয়া সময়ত সকলো ৰাইজে ঢোল বজাই ফটকা ফুটাই সমদল কৰি আবতৰীয়া দেৱালী পালন কৰে। সকলোৱে একেমুখে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে এই ঐতিহাসিক সিদ্ধান্তৰ বাবে। চাহ জনগোষ্ঠী 200 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টি 9 বছৰ শাসনকালত অতদিনে চাহ জনগোষ্ঠীৰ সমস্যাৰ ওপৰত মাত মাতি আহিব পৰা সংগঠন থকা স্বত্বতেও ভাৰতীয় জনতা পাৰ্টি 9 বছৰত কৰিবলগীয়া কাম কৰিছে। তাৰ কাৰণে আমাক বহুদিনীয়া দাবী পূৰণ হ'ল। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰূপেশ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত শ্ৰম মন্ত্ৰী তেখেতৰ কাৰ্যকালতে স্মৰণীয় দিন হিচাপে আমাৰ তেখেতৰ শ্ৰম মন্ত্ৰীৰ দিনত এই দিনটো স্মৰণীয় হৈ ৰ'ব। তেখেতৰ কাৰণে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাহ জনগোষ্ঠী মৰ্চা হিচাপে আমি চাহ জনগোষ্ঠীৰ সকলো সমস্যাৰ ওপৰত আমি সংগঠন কৰি ৰাজ্যৰ আগত চৰকাৰৰ আগত আমি উত্থাপন কৰোঁ আৰু আজি এই সমস্যা সমাধান হোৱাৰ কাৰণে আমি অতি গৌৰৱভাৱে আমি নিজকে এই সংগঠনৰ দায়িত্ব দিয়াৰ কাৰণে আমি নিজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি গোলাঘাট জিলা চাহ জনগোষ্ঠী মৰ্চা হৈ আজি নুমলীগড় চাহ বাগিচাত সকলো কেবিনেটক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মাননীয় শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সকলো বিধায়কক, সকলো এই দলত থকা সকলো পদত থকা বিধায়ক, পাছ কৰা সকলো ব্যক্তিক, সকলো বিধায়কক আমি আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।